নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ভট্টদেৱ ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্টৰ যি ৰিজাল্ট আছিলে সেই ৰিজাল্টসমূহ মুকলি কৰি দিয়া হৈছে, অৰ্থাৎ মেৰিট লিষ্ট পাব্লিছ কৰা হৈছে। আপোনালোকে মেৰিট লিষ্টসমূহ চাব পাৰিব। আপোনালোকৰ এখন অ'পেন কেটেগৰীৰ কাৰণে মেৰিট লিষ্ট হৈছে, প্ৰফেচনেল মেৰিট লিষ্ট অ'পেন কেটেগৰী আৰু ডিপাৰ্টমেণ্ট ৱাইজ মেৰিট লিষ্টসমূহ দি দিয়া হৈছে। গতিকে আপোনালোকে চাব পাৰিব প্ৰথম আছামিজ ডিপাৰ্টমেণ্ট, তাৰপিছত তেনেকৈ আপোনালোকৰ ডিপাৰ্টমেণ্ট যিবোৰ এলফাবেটিকেল আছে, বটানী, তেনেকৈ আপোনালোকে কেমেষ্ট্ৰি, তেনেকৈ আপোনালোকে চাই গৈ থাকিব পাৰিব। এটা আপোনালোকৰ কেটেগৰী ৱাইজ মেৰিট লিষ্ট দি দিয়া হৈছে, কেটেগৰী ৱাইজ দিয়া হৈছে, অৰ্থাৎ আপোনালোকে কেটেগৰী ৱাইজ চাব পাৰিব। OBC, UR, তাৰপিছত আহি গ'ল আপোনালোকৰ EWS। তাৰপিছত ওপৰত আপোনালোকৰ লিখা আছে আপোনালোকে কি ডকুমেণ্ট নিব লাগিব, অৰ্থাৎ চবৰে কাৰণে ছেইম আছে। আপোনালোকে এডমিশ্যনৰ দিনা কি ডকুমেণ্ট নিব লাগিব ওপৰতে লিখা আছে, আপোনালোকে চাব পাৰে। সেইখিনি আপোনালোকে পঢ়ি ল'ব। যিটো আপোনালোকে ফিজ পে'মেণ্ট কৰিছিলে 600 টকা, সেই 600 টকাৰ ফিজ পে'মেণ্টটো আপোনালোকে ৰিচিপ্টটো লৈ যাব লাগিব বুলি কৈছে। লগতে এপ্লিকেশ্যন ফৰ্মখনো লৈ যাবলৈ কৈছে, হাৰ্ড কপি এটা উলিয়াই লৈ যাবলৈ কৈছে। লগতে 600 নিবলৈ কৈছে, আৰু গেপ থকা হ'লে গেপ চাৰ্টিফিকেট, মাৰ্কশ্বিট 10, 12ৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, ডেট অফ বাৰ্থ প্ৰুফ চাৰ্টিফিকেট, তাৰপিছত UG 6 ছেমিষ্টাৰ মাৰ্কশ্বিট যদি নাথাকে তেতিয়াহ'লে 5th ছেমিষ্টাৰ মাৰ্কশ্বিট লৈ যাবলৈ কৈছে। অৰ্থাৎ গোটেই মাৰ্কশ্বিটকেইখন লৈ যাব লাগিব, আপোনালোকে জেৰক্স কপি লৈ যাব লাগিব। আৰু যিসকলে EC কেটেগৰীত এপ্লাই কৰিছে তেওঁলোকেও নিব লাগিব বুলি কৈছে। অৰ্থাৎ আপোনালোকে তেনেকৈ প্ৰত্যেকটো ডকুমেণ্ট লৈ যাব লাগিব, যি ডকুমেণ্ট প্ৰয়োজন আছে আপোনালোকৰ। ধৰি লওক মাৰ্কশ্বিট ক্লাছ 12ৰ পৰা ধৰি 10লৈকে যি মাৰ্কশ্বিট আছিলে বা যি চাৰ্টিফিকেট আছিলে সকলো আপোনালোকে লৈ যাব লাগিব। নিজৰ কেটেগৰী ৱাইজ যি ডকুমেণ্ট দৰকাৰ হয় আপোনালোকে লৈ যাব পাৰিব। গতিকে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ প্ৰত্যেকটো ছেকশ্যনৰ আপোনালোকে দি দিয়া হৈছে, অৰ্থাৎ আপোনালোকে যিটো কেটেগৰীত এপ্লাই কৰিছিলে আৰু চাব পাৰে। ইয়াত মেৰিট লিষ্ট আপোনালোক 3খন মেৰিট লিষ্ট পাব্লিছ কৰা হৈছে। এখন হৈছে ভট্টদেৱ ইউনিভাৰ্চিটি অ'পেন কেটেগৰী, অৰ্থাৎ মানে বাহিৰৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়িছিলে, অৰ্থাৎ ডিব্ৰুগড়ৰ পৰা বা গুৱাহাটী ইউনিভাৰ্চিটি পঢ়া ছাত্ৰ ছাত্ৰীৰ কাৰণে অ'পেন কেটেগৰী বুলি ধৰা হয়। মানে ভট্টদেৱ ইউনিভাৰ্চিটি নপঢ়ি বেলেগৰ পৰা পঢ়া হয়নি। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ভট্টদেৱ ইউনিভাৰ্চিটি আণ্ডাৰত থকা কলেজবিলাকত PG প্ৰগ্ৰেম পঢ়িবৰ কাৰণে এপ্লাই কৰিছিলে তেওঁলোকৰ কাৰণেও মেৰিট লিষ্ট পাব্লিছ কৰা হৈছে। সেইখন হৈছে এফিলিয়েটেড কলেজেছ, অৰ্থাৎ আপুনি এণ্ট্ৰেঞ্চটো দিওঁতে হয়তো আপোনালোকৰ তাত আহিছিলে যে আপুনি ভট্টদেৱ ইউনিভাৰ্চিটি আণ্ডাৰত থকা কলেজবোৰত এপ্লাই কৰিব নেকি। যদি এপ্লাই কৰে তেতিয়া হয়তো আপোনালোকে এপ্লাই যিসকলে কৰিছিলে তেওঁলোকৰ কাৰণেও মেৰিট লিষ্ট প্ৰিপেৰেশ্যন কৰা হৈছে। গতিকে আপোনালোকে এইখন যাব পাৰে, এইখন এফিলিয়েটেড কলেজৰ কাৰণে, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে ভট্টদেৱ ইউনিভাৰ্চিটি আণ্ডাৰত থকা কলেজবোৰত থকা PG প্ৰগ্ৰেমৰ কাৰণে এপ্লাই কৰিছিলে তেওঁলোকৰ কাৰণেও মেৰিট লিষ্ট পাব্লিছ কৰা হৈছে। তাৰপৰা 3 নম্বৰখন হৈছে ভট্টদেৱ ইউনিভাৰ্চিটি ষ্টুডেণ্টৰ কাৰণে, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে ভট্টদেৱ ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছিলে, অৰ্থাৎ গ্ৰেজুৱেশ্যন পাছ কৰিছিলে তেওঁলোকৰ কাৰণেও আছিলে ৰিজাৰ্ভেশ্যন। গতিকে তেওঁলোকৰ কাৰণেও ইয়াত দিয়া হৈছে। গতিকে আপোনালোকে ভট্টদেৱ ইউনিভাৰ্চিটি মেৰিট লিষ্ট, তাৰপিছত ভট্টদেৱ ইউনিভাৰ্চিটি এফিলিয়েটেড কলেজেছ মেৰিট লিষ্ট, আৰু এখন হৈছে অ'পেন কেটেগৰী মেৰিট লিষ্ট। গতিকে যিসকল ছাত্ৰ ছাত্ৰী ভট্টদেৱ ইউনিভাৰ্চিটিৰ পৰা নহয়, অৰ্থাৎ বাহিৰৰ ইউনিভাৰ্চিটি, তেওঁলোকে অ'পেন কেটেগৰী মেৰিট লিষ্টখন চাব লাগিব। গতিকে আপোনালোকে এনেকৈ নিজৰ মেৰিট লিষ্টবোৰ চাব পাৰিব। ডাউনলোড কৰিবৰ কাৰণে ভট্টদেৱ ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইটত অহাৰ পিছত তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত দেখিব ভট্টদেৱ ইউনিভাৰ্চিটি এডমিশ্যন, ক্লিক হিয়াৰ বটনটোতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আকৌ স্ক্ৰল ডাউন কৰিব তললৈ স্ক্ৰল ডাউন কৰিলে দেখিব PG এডমিশ্যন, তাতে দেখিব PG মেৰিট লিষ্ট BU, অৰ্থাৎ ভট্টদেৱ ইউনিভাৰ্চিটি, PG মেৰিট লিষ্ট এফিলিয়েটেড কলেজেছ আৰু PG মেৰিট লিষ্ট অ'পেন কেটেগৰী। গতিকে আপোনালোকে অ'পেন মানে আপোনালোকৰ বাহিৰৰ ইউনিভাৰ্চিটিৰ কাৰণে, মানে যিবোৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত পঢ়ি হয় ষ্টুডেণ্টৰ কাৰণে। গতিকে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব।